Hey guys, আৰু এখন নতুনলৈ সকলোকে স্বাগতম। সো গাইজ আমি আজি পাৰ্টি খাবলৈ ওলাইছো নতুন বছৰ উপলক্ষে। তো সকলোকে হেপী নিউ ইয়াৰ। তো আছে চাহ আছে লগত আৰু আমাৰ আইটেম ইফালে বনি আছে। এইটো আদা নহৰু কাটা হৈ গৈছে, ইফালে মাংস আছে আৰু এই কেৰাহী জুই এতিয়ালৈকে উঠোৱা নাই। তো আমি এতিয়া ৰেডি কৰি আছো আৰু লগত আছে এইটো কি আনিছে কিবা এটা আছে আৰু এইফালে আছে বিলাহী, এইফালে আলু চালু চাফা কৰি থোৱা হৈছে। তো গাইজ চাওক। তো সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ। সকলোৱে পৰিয়ালৰ লগত ভালে সকলোৱে থাকক। তো এয়া মোৰ কামনা। তো আপোনালোকে আমাক উইচ কৰি দিব। চ' গাইজ চাওক, এয়া আমাৰ ছাৰে ছোৱালীৰ কথা পতাত ব্যস্ত আছে মোবাইল পুৰা। ঐ ছাৰ বিজি নেকি? চাওক ইমান মানে ব্যস্ত হৈ আছে ছোৱালী কথা পতাত। আৰু ছাৰে ইয়াত আমাৰ ৰান্ধনী ককাই আহি গ'ল। এতিয়া জুই উঠাবলৈ ৰেডি কৰিলে। চাওক বনাম ন? কি বনাব? চিকেন। এইটো হ'ল আমাৰ আজিৰ চিকেন। আমি বেছি নাই, 3-4জন আছো, 4জন আছো। 4জনৰ কাৰণে আমাৰ কাৰণে হৈ যাব। 1.5 কেজিমান মাংস লৈ আহিছোঁ, মানে 100 নিচিনা খাম আৰু আমি। তো আমি কোনো আৰু কেইটামান মা মছলা ইয়াত আনিছোঁ, মছলাৰ পেকেট। আৰু আমি কোনো ইয়াত ডিছ চিছ মানে লোৱা নাই। আৰু ইয়াক আঠিয়া কলৰ ঢকুৱা লৈ আহিছোঁ আমি। কোনো এইটো আমাৰ ট্ৰেডিশ্যনেল প্লেট হয়। তো আৰু লগত আছে লোকেল ধনিয়াটো থাকিবই লাগিব। চ' গাইজ ফাইনেলি আমাৰ মাংস ৰেডি হ'ব ধৰিছে। এয়া বিলাহী পাকিব অলপ দেৰি আছে। তো আলু পকিছে দুন্দা কেনেকুৱা? একদম মজা লাগিছে খাবলৈ, যেনে কি টেষ্টি হ'ব। আৰু এইটো কি লগাইছে জানে? এইটো কি কয়? তেজপাত। আৰু মছলা লগাব বাকী আছে, ধনিয়া লগাব বাকী আছে। তো কি মজা লাগিব দেই। চ' গাইজ ফাইনেলি হৈ গ'ল আমাৰ আজিৰ খানা ৰেডি। তো এয়া চবকে ভাগ বতৰা কৰি দিছোঁ। তো এবাৰ কেইজনমান ল'ৰাকেইটাও আহি গ'ল। এয়া আমাৰ হিৰো। তো এয়া আমি খাবলৈ ৰেডি কৰিছোঁ। এয়া আমাৰ আছে কি লগত কৃতিকা, আৰু ইয়াৰ লগত আছে এয়া এইটো কি বুলি কয়, নম্বৰ লাগজাৰী বোলে। এই ছাৰে পূৰা খাবলৈ ৰেডি কৰি একদম বহি গৈছে। আৰু ময়ো লাহে মাৰি দিওঁ, বেয়া নাপাব দেই। আৰু এইটো ইফালে আছে ছাৰৰ আইটেম বেলেগ। গাখীৰ খাই আছে। আৰু এই আমাৰ এজন আছে, এইটো বেলেগ, এইটো পানী মানে এইটো কি বুলি কয়, চুলাই খোৱাটো এইটো। তো আমি অলপ মাৰি দিওঁ এইটো, ছাৰ আৰু মই। তো সকলোকে হেপী নিউ ইয়াৰ। Jangan